খবৰটো মই লাভ কৰিলোঁ 27 তাৰিখে আবেলি প্ৰায় 5 বজাত। খবৰটো পাই বহুত আনন্দিত হৈছোঁ। যিসকল মোৰ এই আনন্দৰ সমভাগী বুলি ভাবোঁ, তেওঁলোককে মই প্ৰথমতে খবৰ দিছোঁ। মোৰ মা দেউতা, যিসকলে মোৰ শুভকামনা দিছিলে, তেওঁলোকক খবৰটো দিলোঁ। আৰু ইয়াৰ কাৰণে আচলতে প্ৰস্তুতি মই প্ৰথমতে আমি নিজেই এপ্লাই কৰিব লাগে। পৰ্টেল এটাত এপ্লাই কৰাৰ পাছত জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈ চিলেক্ট কৰে আৰু ৰাজ্যিক পৰ্যায়ত 3জনক নমিনেশ্যন কৰে আৰু 3জনক ভিডিঅ' কনফাৰেন্সৰ যোগেদি দিল্লীৰ ফালৰ পৰা মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ ফালৰ পৰা এটা সাক্ষাৎকাৰ লয় ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে। আৰু মই সাক্ষাৎকাৰটো প্ৰদান কৰিয়ে সাক্ষাৎকাৰটো তেওঁলোকৰ লগত যিটো ইণ্টাৰেকশ্যন হৈছিলে, সেই ইণ্টাৰেকশ্যনটো দি আহি অকণমান মনত খেলাইছিলে যে তেওঁলোকে মোৰ যিবোৰ এক্টিভিটি দেখিছিলে, কাৰণ মোৰ সকলো দিশতে মোৰ এক্টিভিটি আছিলে, তেওঁলোকে অলপ সুখী হোৱা যেন মোৰ অনুভৱ হৈছিলে। তেতিয়াই মই এটা অনুভৱ কৰিছিলোঁ যে হয়তো মই চিলেক্ট হ'ব পাৰোঁ বুলি। মই ভাবোঁ যে আজিকালি শিক্ষাৰ অলপমান পৰিৱৰ্তন হোৱাটো প্ৰয়োজন বুলি ভাবিছোঁ। আগতে যেনেকৈ শিক্ষিত ব্যক্তি বুলি ক'লে এখন গাঁৱত সঁচাকৈয়ে তেওঁ শিক্ষিত, তেওঁৰ ওচৰলৈ মানুহে পৰামৰ্শ বিচাৰি যায়, তেওঁৰ আদৰ্শ লয়। কিন্তু আজিকালি দেখা গৈছে যে নম্বৰৰ পাছত মানুহ দৌৰে, মাৰ্কশ্বিটৰ পাছত। কিন্তু মাৰ্কশ্বিট এখনে তেওঁক ভৱিষ্যত জীৱনৰ কাৰণে গঢ়ি তুলিব নোৱাৰে, ভৱিষ্যত জীৱনটো সুন্দৰ কৰি তুলিব নোৱাৰে। ভৱিষ্যত জীৱন সুন্দৰ কৰে তেওঁৰ ধৈৰ্যশীলতা, তেওঁৰ নিজৰ আৱেগবোৰ নিয়ন্ত্ৰণ কৰা, আনৰ লগত ভাল ব্যৱহাৰ শিকা, সেই সকলোবোৰ যেতিয়া ডেভেলপ হয়, সেইটোক অলৰাউণ্ড ডেভেলপ বুলি কয়, তেতিয়াহে এজন শিক্ষিত ব্যক্তি বা এজন জ্ঞানী ব্যক্তি হয় বুলি মই ভাবোঁ। সেইকাৰণে মোৰ শিক্ষাটো কেৱল ক্লাছৰুমৰ ভিতৰতে সীমাবদ্ধ নহয়। মই মাজে সময়ে তেওঁলোকক বাহিৰলৈও লৈ যাওঁ। প্ৰকৃতিৰ বুকুত, প্ৰকৃতিৰ পৰাও তেওঁলোকে বহুত কথা শিকিব পাৰে। মই ৰিচেণ্টলি দিহিং পাটকাই বৰ্ষাৰণ্য, যিহেতু এতিয়া ৰাষ্ট্ৰীয় উদ্যান স্বীকৃতি পাইছে, তালৈ নি তেওঁলোকক প্ৰেক্টিকেলি দেখাইছোঁ যে এই অভয়াৰণ্যৰ ইক'ছিষ্টেম কেনেকুৱা, তাৰ গছ গছনিৰ বৈশিষ্ট্য কি, তাৰ প্ৰাণীকুলৰ বৈশিষ্ট্য কি, সেইখিনি তেওঁলোকক প্ৰেক্টিকেলি অনুভৱ কৰাবলৈ চেষ্টা কৰোঁ। কথাটো হৈছে জয়ফুল লাৰ্ণিং, আনন্দদায়ক শিক্ষা। শিক্ষাটো মই ভাবোঁ কোনো বুজা হ'ব নোৱাৰে। শিক্ষাটোক বুজা বুলি কেতিয়াও তেওঁলোকক এনেকুৱা আমি এক্টিভিটি কৰিব লাগে যাতে তেওঁলোকে অনুভৱ নকৰে যে শিক্ষা এক বুজা। তেওঁলোকে খেলৰ মাজেৰেই শিক্ষা লাভ কৰিব পাৰে আৰু তেওঁলোকে নজনাকৈ তেওঁলোকৰ মাজত জ্ঞানৰ ডেভেলপ হয়। আৰু সেইকাৰণে মই ভাবোঁ, মই অনুভৱ কৰোঁ যে মোৰ কাৰণে গোটেই বিশ্বই মোৰ কাৰণে শিক্ষানুষ্ঠান, শ্ৰেণীকোঠা, ক্লাছৰুম আৰু গোটেই প্ৰকৃতিয়েই তেওঁলোকৰ শিক্ষক। আমি জাষ্ট তেওঁলোকক এটা পৰিৱেশ দিব লাগে, যিটো পৰিৱেশৰ জৰিয়তে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে শিকিব পাৰে। কাৰণ আমাৰ প্ৰতিটো মুহূৰ্ততে জ্ঞান ভৰপূৰ হৈ আছে, প্ৰতিটো বস্তুৰ মাজত জ্ঞান ভৰপূৰ হৈ আছে, প্ৰতিটো ঘটনাৰ আঁৰত জ্ঞান ভৰপূৰ হৈ আছে। আমি জাষ্ট তেওঁলোকক সেই দৃষ্টিটো দিব লাগে, যিটো দৃষ্টিৰে তেওঁলোকে সেই জ্ঞান দেখি পায়। কাৰণ আমাক ভাল ঘটনাই যে, ভাল পৰিৱেশে যে আমাক জ্ঞান দিয়ে সেইটো নহয়। আমি বেয়া ঘটনাৰ পৰা বেছি আমি জ্ঞান লাভ কৰোঁ, যে এইটো কৰিব নালাগে, এইটো কৰিলে এনেকুৱা হয়। আৰু তাতকৈও আটাইতকৈ জ্ঞানী সেইজনক কয় যিজনে আনৰ ভুলৰ পৰা শিক্ষা লয়। যাতে আমি সেই পৰিৱেশটো তেওঁলোকক মই দিবলৈ চেষ্টা কৰোঁ, যিটো পৰিৱেশত তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে জ্ঞান লাভ কৰে। তাৰ উপৰি শ্ৰেণীকোঠাৰ ভিতৰত পুতলা নাচৰ জৰিয়তে, যিহেতু আমাৰ নতুন শিক্ষানীতিত টয় বেছড পেডাগজি এটা স্থান পাইছে, টয় বেছড পেডাগজিৰ জৰিয়তে শিক্ষা দিওঁ।